মামা ৰে মামা, কিমান আৰু লুঙি টুপিৰ ৰাজনীতি কৰিবা ৰে মামা। যেতিয়াই মোবাইলটো খোলো তেতিয়াই খালি লুঙি টুপিৰ কথা। সৰু বাচ্চা পাগলা মানুহ যেনেকৈ একেটা কথাকে বাৰে বাৰে কৈ থাকে, মামাকো তেনেকুৱাই লগা হৈছে দিনে দিনে। গতিকে আজি হিন্দু ৰাষ্ট্ৰত হিন্দুৰ চৰকাৰ থকাৰ অৱস্থাত হিন্দুৰ সুৰক্ষাৰ কাৰণে মুছলমানক বিৰোধিতা কৰি আছে। কিমান ডাঙৰ কথা চিন্তা কৰক। গোটেই ঠাল ঠেঙুলিখিনিয়েই হ'ল হিন্দুৰ, আৰু আজি হিন্দুৱেই অসুৰক্ষিত বোলে। তেতিয়াহ'লে তেওঁলোক কি কাম আছে? আৰু 5 বছৰ দিলে বোলে তেওঁলোকে হিন্দুৰ একদম সুৰক্ষা কৰি দিব আৰু কোনো অচিনাকি মানুহ নাথাকিবই। তেতিয়া আজি 10-15 বছৰে কি কৰিলে সেইখিনিও আমি বিচাৰিম ন। আজিতো 10 বছৰ ল'লে, 10 বছৰত কি কৰিলে? আৰু 5 বছৰ বিচাৰিছে, নিকাহ হৈ যাব। বেছি সময়টো পাৰ কৰিলে, কিমান চিনাক্ত কৰিলে, কিমান নিকাহ কৰিলে, মাথো উচ্ছেদহে চলালে। এজনকো আমি খেদা নেদেখিলোঁ, নতুনকৈ আগমন কৰাহে দেখিলোঁ। গতিকে মানুহক আৰু কিমান বুৰ্বক বনাব? একাংশই মদে মঙহে খাই নিচাত বুৰ্বক হৈ থাকিব পাৰে, কিন্তু আমি নেখাওঁ নহয়। আমি এইবিলাক বিবেক বিক্ৰী হোৱা বস্তু খাই মাতাল হৈ নাথাকোঁ, যাতে আমাৰ বিবেক কোনোবাই কিনি ল'ব পাৰে। গতিকে আজি ধৰ্মীয়, কালিনে পৰহি শিখা শৰ্মা বোলা এজনীয়ে কৈছে যে মুছলমানৰ একো আমাৰ লগত নিমিলে, আমাৰ কপালত সেন্দুৰৰ ফুট জিলিকাই আমি যাওঁ, মুছলমানে ক'লা কাপোৰে মুখ ঢাকি যায়, আৰু কিবা কিবি কৈছিলে। আমি গৰুক পূজা কৰোঁ, মুছলমানে গৰুৰ মাংস খায়। ঠিকেই, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু আপুনি গৰুক পূজা কৰে আৰু আপুনি মুছলমানে গৰুৰ মাংস খায়। আপুনি হাগিলে গোৱৰ ৰং কেনেকুৱা হয়, মুছলমানৰ গোৱৰ ৰং কেনেকুৱা হয়? সলনি নেকি? আপুনিতো মুছলমানৰ লগত লেটি পেটি আছিলে এটা সময়ত, দেখিছে নহয়। একেই ৰঙেই হাগে, গৰু নাখালেও নোখোৱায়ো যিটো হাগে, খোৱায়ো সেই একেই হাগে। শুনিবলৈ বেয়া লাগিছে কথাটো, কিন্তু মাৰ্ক কৰিব। মুতিবলৈ যাওঁতে, পেচাব কৰিবলৈ যাওঁতে, পেচাবটো চবৰে পানীৰ ৰঙৰে হয়। কাৰোবাৰ বেমাৰ লাগিলে কাৰোবাৰ ৰঙচুৱা হৈ যায়। নহ'লেতো কোনো ধৰ্মৰ বোলে আমুক ধৰ্মৰ মানুহে মুতি থৈ গ'ল, চিন নাপায় কোনো। পাব নেকি? নাপায়। আজি পথেৰে খোজকাঢ়ি গৈ থাকোঁতে 4জনী গাভৰু ছোৱালী, যাৰ কপালত চিন নাই। কপালত চিনটোতো ভগৱানে দি পঠিওৱা নাই, এয়া হিন্দু বুলি। বিয়াৰ পিছত নিজেহে লগাই লয়, হয়নে? আজি লগত যেতিয়া 4-5জনী ছোৱালী যাব, তাত কোনোবাই চিন উলিয়াব পাৰিবনে কোনজনী হিন্দু বা কোনজনী মুছলমান? নোৱাৰিব। যদি একেখন গাঁৱৰে হয়, একেই কথা বতৰা হয়, নোৱাৰিব। গতিকে ভগৱানেতো আমাক একো চিন দিয়া নাই যে ই হিন্দু ই মুছলমান। গতিকে এই ৰাজনীতিৰ পথাৰখনত, ৰাজনীতিৰ আচলতে দেশৰ জনসংখ্যা কিমান, কোন কোন ধৰ্মৰ জনসংখ্যা কিমান আছে দেশখনত, সেইটোতো ৰজাৰ বাহিৰে জনতাৰ খুব কম জ্ঞাত হয়। দেশৰ মন্ত্ৰী নেতাসকলেহে দেশৰ হিচাপ ৰাখে, ক'ত কিমান মানুহ, কোন ধৰ্মৰ আছে, কোনখন ৰাজ্যত কিমান লাখ মানুহ আছে। এইটোতো জনসাধাৰণৰ হিচাপ নাথাকে। চ' সেই হিচাপত ওলাই গৈছে যে ভাৰতবৰ্ষখনত 70% বা 80% বাংলাদেশীয়েই হওক বা অসমীয়াই হওক বা মানে কৰ্ণাটকীয়াই হওক বা কিবা যি মানুহেই নহওক, মাৰোৱাৰী হওক, বিহাৰী হওক, হিন্দুৰ সংখ্যাটো 70-ৰ পৰা 80% আছে ভাৰতবৰ্ষত। আৰু বাংলাদেশীয়েই হওক বা ক'ৰবাৰ অসমীয়াই হওক বা কিবা হওক, এনেকৈ মিলাই বা কাশ্মীৰীয়ে হওক, মুছলমানৰ সংখ্যা কিন্তু 20-ৰ পৰা 30%হে আছে। গতিকে আমি যদি মুছলমানক বিৰোধিতা কৰোঁ, আমাক নোম হিলাব নোৱাৰে, কিয়নো জনসংখ্যা কম। গতিকে হিন্দুৰ জনসংখ্যা বেছি আছে। গতিকে আৰু অকণমান বেছি হ'বলৈ হিন্দুসকলক উচতাই দিওঁ, মদৰ নিচাত পাই দিব 10টা-15টা, তাৰপিছত আমি গুচি যাম, সহযোগিতা কৰিবলৈ একোৱে নাথাকিব। শেষত গৈ নিজৰ ঘাম মাটিত পেলাই বুঢ়া কাললৈকে কষ্ট কৰি 3জনী ছোৱালী পালেও 3জনীকে সম্পূৰ্ণ যৌতুকে সৈতে বিয়া দিব লাগিব। আৰু দ্বিতীয়তে কি কৰিব লাগিব? জীৱনভৰ থকালৈকে নিজেই চুচৰি বাগৰি বুঢ়া কাললৈকে কষ্ট কৰি খাব লাগিব। তাকে উচতাই দিয়া হৈছে। মানে জনসংখ্যা আৰু বাঢ়ক, তেতিয়া আমাক হিন্দুৱে সকলোৱে ভোট দিলে মুছলমানৰ ভোটৰ প্ৰয়োজন নাই, কিয়নো মুছলমানৰ ভোট 20টাহে, হিন্দুৰ 80টা আমি পায়েই গ'লোঁ, আমি জিকিমেই। গতিকে তাৰ অৰ্থ হ'ল সেইটোৱেই যে ৰাজপাটখন তেওঁলোকক লাগে।
আজি ৰাজপাটৰ বিৰোধিতা কৰাৰ কাৰণে জুবিন গাৰ্গৰ নিচিনা এটা জাতিৰ সত্তা আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল। তাৰ আবেগো আমি ধান খেৰৰ নিচিনা ভমককে জ্বলিলো আৰু ঘমককে নুমাই শেষ হৈ গুচি গ'ল। 17 টকা 20 টকা কমাই পেলাই আমাক চেনি চাউল দি দিলে। মাইকী মানুহৰ একাউণ্টত 1250 টকা দি আছিলে, এতিয়া 8000 টকা দিম বুলি কৈ দিলে। আৰু কিবা আমাক লাগে নেকি? আমাক আৰু একো নালাগে। আমি শুই শুই খাই থাকিব পাৰিম, কাৰণ আমি বিকলাংগ এটা জাতি। আমাৰ হাত ভৰি নাই, আমি কষ্ট কৰিব নোৱাৰো। আজি অসমীয়া এটা বৃহৎ জাতি হয়, মানে ভাৰতবৰ্ষৰ ভিতৰতে এখন সেউজীয়া দেশ, বিশ্বৰ ভিতৰত বুলি ক'লেও বেয়া নহ'ব, এখন সেউজীয়া ৰাজ্য। আৰু সেউজীয়া ৰাজ্যখনৰ বতাহ ইমানেই আচলতে নিকা হয়, ইমানেই সুস্থ হয়, কিন্তু এই সুস্থ নিকাহ বতাহ লৈ কিন্তু আমি কি কৰিছো, নিজৰ বিবেকবিলাক নষ্ট কৰিছো। ইমান ধুনীয়া বতাহ, ইমান ধুনীয়া এখন দেশত থকাৰ পিছত, সোণৰ অসমত থকাৰ পিছত আমি মানুহবোৰ কি হৈ গৈছো, লোহা মামৰে খাইছে আমাক। আমি সলনি হ'ব পৰা নাই। কিন্তু আমাৰ মন মগজু অতীতৰ মানুহে যি উলুকিয়াই গ'ল সেয়াই হৈ থাকি গুচি গ'ল। আমি কেতিয়াও সলনি হ'ব পৰা নাই, কিন্তু একাংশ সলনি হৈছে, একাংশ গুণী জ্ঞানী হৈছে, একাংশই বিবেকেৰে কথা বতৰা চিন্তা কৰে। সেইকাৰণে তেওঁলোকৰ কমেণ্ট বা পোষ্টত বুজিবলৈ পাওঁ যে এওঁলোক হিন্দু বা মুছলমান বুলি নিজকে নাভাবে, এওঁলোকে নিজকে অসমীয়া এটা জাতি বুলি ভাবে, আৰু জাতিৰ সত্তাৰ পিছত এতিয়াও দৌৰি আছে। সেই জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে এইখন কিন্তু চৰকাৰ কেতিয়াও নহ'ব বুলি তেওঁলোকে এতিয়াও কয়। কাৰণ আজি চাওক, জুবিন গাৰ্গৰ ন্যায়ৰ নামত কি পালো আমি গোটেই অসমীয়া জাতিটোৱে চিঞৰিলো, তেটো ফালিলো, 3,30,00,000 মানুহে চিঞৰিলো, কিন্তু কেইজনমান মন্ত্ৰী MLA হে জিকি গুচি গ'ল। আজি জুবিন গাৰ্গৰ ন্যায়ৰ হকে যুঁজিবৰ কাৰণে অপৰাধীৰ স্বাৰ্থত মাত মাতিবলৈ বিদেশৰ পৰা মানুহ আহিছে, অসমৰ বাহিৰৰ ৰাজ্যৰ বাহিৰৰ মানুহ আহিছে। গতিকে আমাৰ চৰকাৰ ক'ত, কিয় দিব? যে ৰাইজে এইটো বিচৰা নাই, ৰাইজে দোষীৰ শাস্তি হোৱাটো বিচাৰিছে, আৰু আমিও বিচাৰো। আমিও জুবিন গাৰ্গৰ ন্যায় বিচাৰি এদিন বা দুদিনৰ কাৰণে ওলাইছিলো। আমিও জুবিন, ময়ো জুবিন বুলি আমিও চিঞৰিছিলো। গতিকে আমিও জুবিন গাৰ্গৰ ন্যায় পাব লাগিব, নহ'লে ৰাইজে আমাক সোধাই নেৰিব। তো ৰাইজলৈ ঘেণ্টাই একো ভয়েই নকৰে, ৰাইজলৈ ভয়ে নকৰে। এতিয়া ভোট আহি আছে, ভোটৰ আগত ঢেৰ কিবা কিবি লালসা দেখুৱাই আছে মানুহক, আমুক দিম তামুক দিম, ইটো দিম সিটো দিম, পঢ়া শুনা কৰা ল'ৰাক ইমান দিম সিমান দিম, ব্যৱসায় কৰিব পাৰিব, মদ খাই মাতাল হৈ বাপেকে কিনি দিয়া বাইকখন লৈ গৈ ক'ৰবাত খুন্দা মাৰি মৰিব পাৰিব, টকা দিম, অৰুণোদয় টকা দিম, আপোনালোকে ব্যৱসায় কৰিব। ঘৈণীয়েকক দম দি পেলাই টকাখিনি নি মদ খাই গধূলি আহি সুস্থ মগজে খুজিলে নিদিলে, মদ খাই আহি ৰাতি নিচাত মাৰপিট কৰি টকাখিনি লৈ গুচি যাব, গৈ 10 দিনমান মদ খাই এনজয় কৰিব, শেষ। কি কৰি দিয়া হৈছে, এইবিলাক কি কৰি থকা হৈছে? এইবিলাককে মানুহৰ মূৰত সুমুৱাই মানে একাংশ মানুহৰ বিবেকবিলাক কিনি লৈ আছে। যিটোৰ কাৰণে মানুহে ন্যায় বিচাৰি আছিলে, সেয়া মানুহক পাহৰাই পেলাইছে। এতিয়া ন্যায় বিচাৰিলে কোনোবা একাংশই কেংকে ধৰি জুবিনে কিক দিলে। আৰু জুবিনে যাক দিছে, চৰকাৰে তাক দিয়া নাই। চৰকাৰে যাক দিব লাগে তাকহে দি আছে, যাৰ পৰা স্বাৰ্থ লাভ হ'ব। কিন্তু যি পাব লাগে সি পোৱা নাই। বহুতে কলমলাই আছে, আনক পোৱা দেখি জ্বলিছে। কিছুমান হেঁপাহ থাকে ন মানুহৰ, নাইকিয়া মানুহৰ, কিন্তু সেইসকলে নাই পোৱা। ইয়াতো পালিন দাদা স্বাৰ্থপৰ বুলি ক'ব লাগিব। কংগ্ৰেছতে নাছিল ন, কংগ্ৰেছকো শেষ কৰিলে অকল পালিন দাদাই। আৰু এই বিজেপি, পালিন দাদা বাদেই দিয়ক, মুখ্যজনেই আচলতে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি থাকে, মানুহৰ মাজত হিংসাৰ কথা কয়। বাকীবোৰলৈ কি থাকিব? একো নাথাকে। কালি নে পৰহি ক'ত সেয়া মেডিকেল কলেজ এখনত মুছলমান ল'ৰা ছোৱালী বেছিকৈ উত্তীৰ্ণ হোৱাৰ কাৰণে কলেজখনে বোলে বন্ধ কৰি দিছে। ইমান হিংসাত্মক কৰি তুলিছে দেশৰ ৰজা মন্ত্ৰী এজনতাক। কি থাকিলে এখন দেশত? পৃথিৱী থাকিবনে নাথাকে? মানুহ থাকিবনে নাথাকে? মানুহকতো সকলোকে শান্তি লাগে, এমুঠি নেখাই থাকিলেও শান্তি লাগে। তো অশান্তিৰ সৃষ্টি কোনে কৰি আছে? গতিকে এনেই তেতুফালি চিঞৰি থাকি লাভ নাই। সৎসাহস থাকিলে লগত বেৰিকেড লৈ, লগত চিঞৰ বাখৰ কৰি, উকিয়াই 15-20খন গাড়ী প্ৰশাসন লৈ মাজত ভয়ে সোমাই আহিবলগীয়া মানুহজন কেতিয়াও সাহসী বুলি কোৱা নহয়। যি অকলেই বুকু ফিন্দাই ওলাই যাব পাৰে, তেওঁকহে সাহসী বুলি কোৱা হয়। এনেই কেমেৰাৰ সন্মুখত চিঞৰি ডিঙিৰ ৰগ ফুলাই কথা ক'লে মানুহ সাহসী হৈ নাযায়। আজি শত্ৰুক নিজেই গৈ এটেক কৰিব নোৱাৰা মানুহজন কেতিয়াও সাহসী নহয়। যি প্ৰশাসন লৈ পেলাই উঠাই আনিব, জেলত ভৰাই থব, শাস্তি দিব, সেইজন মানুহক কেতিয়াও সাহসী বুলি কোৱা নহয়। সমানে উত্তৰ দিব পৰা মানুহজনকহে সাহসী বুলি কোৱা হয়। যে প্ৰশ্নৰ উত্তৰখিনি যি দি গৈছে সমানে তেওঁ সাহসী হয়। তেওঁ লুকোৱা নাই, তেওঁক
কোনো বিনা অপৰাধত শাস্তি দিবলৈ যোৱা নাই। তো শাস্তি দিয়াজন কাপুৰুষ বুলি কয়। সমানে যুদ্ধ কৰক। যে জনতাই প্ৰশ্ন কৰিছে আমি উত্তৰ দিব লাগে। ৰাইজহে ৰজা হয়, মন্ত্ৰী ৰজা হ'ব নোৱাৰে কেতিয়াও। গতিকে এইটো মনত ৰাখিব। গতিকে এই ৰাইজ ৰজা আৰু সদায় ৰজা হৈ থাকিব। কেতিয়াও ৰাইজ গোলাম নহয় ৰজাৰ। কোনোবাই স্বাৰ্থৰ কাৰণে জিন্দাবাদ জিন্দাবাদ চিঞৰি দিব পাৰে, কিন্তু আমি নিচিঞৰোঁ। আমি একোৱেই পোৱা নাই। আমি পাৰ্চনেলকৈ একো নালাগে, ঘৰৰ মুখৰ ৰাস্তা এটা শিলগুটি উজটিয়াতে আঙুলি মূৰ ভাগি যায়। কথাটো গম পাইছে? বাৰিষা আহিলেতো উপায়েই নাই ওলাই যাবলৈ। এই জিকাই দে ৰাস্তা দিম, এই জিকাই দে ৰাস্তা দিম, এনেকুৱাই কথা বতৰা। গতিকে ঘিণ লগা হৈছে এই কথা বতৰাবিলাক। বিশ্বাসত ল'ব নোৱাৰা হৈছোঁ এই চৰকাৰখনৰ একাংশ নেতা মন্ত্ৰী। গতিকে আজি গৰুক লৈ কথা কৈ আছে, হিন্দুৱে গৰু নাখায়। আৰে হিন্দুৱে গৰু নাখায় যদি হত্যা কিয় কৰিব? হত্যা কৰি গৰু মাংসৰ ব্যৱসায় কিয় কৰিব শিখা শৰ্মা বাইদেউ? আপোনাৰ সিমানকণ জ্ঞান নাই? আজি গৰুৰ মাংসৰ দাম বঢ়াবৰ কাৰণে, গৰু বাহিৰলৈ ছাপ্লাই দিবৰ কাৰণে অসমত গৰুৰ নিষিদ্ধ কৰা হৈছিল। এতিয়াতো গৰু খোলাম খোলা খাই আছে। কি হ'ল? কি কৰিলে? এইবিলাক এটা এটা ঢৌ, এটা এটা সময়ত এটা এটা আৱেগ ভুলাবৰ কাৰণে মানুহৰ মনত এনেকুৱাবিলাক কথা বতৰাৰ সৃষ্টি কৰা হয়। লাভ আছে নেকি? আজি উচ্ছেদ চলিছে ৰাইজৰ স্বাৰ্থৰ কাৰণে নহয়, কিন্তু ৰজাৰ স্বাৰ্থৰ কাৰণে। এটা সময়ত সকলোৱে বুজি পাব কাক কি দিছে উচ্ছেদৰ পিছত। কি পাইছেনো? অৰুণোদয় নামত টকাখিনি দিছে। কংগ্ৰেছৰ দিনত যিমানখিনি ধাৰ আছিল তেনেকুৱা 100 গুণা বেছি ধাৰ হৈ গ'ল। এতিয়া ধাৰ কৰি কৰিহে দি আছে। ধাৰবোৰ ক'ৰ পৰা মাৰিব? ইলেকশ্যনৰ পিছত, জিকাৰ পিছত যদি বস্তুৰ দাম হুৰাহুৰে ভৰাই দিয়ে, আপুনি কমাবলৈ ক'ব পাৰিব? ক'লে আপোনাক কমাই নিদিলে আপুনি কিবা কৰিব পাৰিব? আৰু 5 বছৰলৈ আপুনি লটকি গ'ল। গতিকে ভুল কৰাৰ আগত 100 বাৰ ভাবিব। যদি তেওঁলোকে কৰি থোৱা ভুলখিনি শুদ্ধ নকৰে, তেতিয়া আমিও কিন্তু তেওঁলোকক দুবাৰ আৰু বিচাৰি নাযাম। যি হয় আমি খাবলৈ পাওঁ নাপাওঁ সেইটো কথা আমাক নালাগে। আমাক মাত্ৰ শান্তি লাগে। আমাৰ মাজৰ পৰা বহুত কোনোবা হেৰাই গুচি গ'ল, আৰু আমি হেৰুৱাব নোখোজোঁ। আৰু 5 বছৰত কিমান হেৰাই যাব তাৰ হিচাপ নাই। গতিকে মই চৰকাৰক বিৰোধিতা কৰা নাই, কৰ্মক বিৰোধিতা কৰিছোঁ তেওঁলোকৰ। মাত্ৰ এটা ধৰ্মক লৈ ৰাজনীতি কৰিলেই দেশ সুকলমে চলিব বুলি আমি নাভাবোঁ। দেশত আৰু বহুত কাম থাকে। মানুহৰ মাজত মহব্বত সৃষ্টি কৰিব লাগে, হিংসা সৃষ্টি কৰিব নালাগে। মহব্বত যেতিয়া আপুনি আনৰ মাজত সৃষ্টি কৰিব, তেতিয়া আপোনাৰ প্ৰতিও মানুহৰ মহব্বত বাঢ়িব। তেতিয়া আপোনাক জীৱনৰ কাৰণে কেতিয়াও আঁতৰি যাবলৈ মানুহে নিদিব। কিন্তু আপুনি মানুহৰ মাজত হিংসাৰ যেতিয়া সৃষ্টি কৰিছে, একাংশ আপোনাক ভাল পোৱা মানুহো কিন্তু বৰ্তমান সময়ত বেয়া পায়। একাংশ হিন্দু মানুহেও আপোনাক হিন্দুৰ স্বাৰ্থত কাম কৰোঁতে ভাল পোৱা নাই। কিন্তু যাক আপুনি চলাই আছে তেওঁলোকেহে ভাল পাব পাৰে। গতিকে অকণমান মানুহ হ'বলৈ শিকাওক মানুহক। নিজেতো মানুহেই হয়। অধৰ্মী কামবিলাক মানুহক দেখুৱাইহে কৰি আছে, যাতে মানুহ অকণমান তেনেকুৱা হওক। মানুহৰ মাজত মানুহেই মানুহক মাৰক কাটক, মানুহৰ জনসংখ্যা কমক, এইবিলাক সৃষ্টি নকৰিব। সকলোৰে জীয়াই থাকিবলৈ মন, সকলো মানুহকে শান্তি লাগে। শান্তি জীয়াই থাকিবলৈ দিয়ক। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইমানখিনি আচলতে ক্ষোভ এই জুবিন গাৰ্গৰ পৰাহে উজাৰিছোঁ, কিয়নো তেখেত এতিয়াও জীৱিত আছে বুলি মনত ভাৱ লাগে। কিন্তু তেনেকুৱা এজন মানুহৰ মৃত্যু হৈ গ'ল, তাৰ বিচাৰ কিন্তু এতিয়ালৈকে শুদ্ধভাৱে আমি দেখিবলৈ পোৱা নাই। তো সেয়েহে আকৌ এবাৰ কওঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ।